নমস্কাৰ বন্ধু বান্ধৱীসকল, HP ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাক বিভাগৰ আপোনালোকৰ নতুনকৈ পদ মুকলি হৈছে। আপোনাৰ 46,228টা পদ। তাৰে আপোনালোকৰ পষ্ট আছে ব্ৰাঞ্চ পষ্ট মাষ্টাৰ আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পষ্ট মাষ্টাৰ আৰু ডাক সেৱক। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত আহিছে, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ আপোনাৰ 12,000ৰ পৰা 29,000লৈকে চেলাৰী আছে আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ 10,000ৰ পৰা 24,000লৈকে আছে। এজ লিমিট দিয়া আছে আপোনালোকৰ 18ৰ পৰা 40 বছৰলৈকে আৰু SC ST হ'লে 5 years আৰু OBC হ'লে 3 years আৰু EWSৰ কাৰণে কোনো ৰিলেক্সেশ্যন নাই আৰু PWD কেণ্ডিডেট হ'লে 10 years আৰু PWD প্লাছ OBC হ'লে 13 years আৰু PWD SC ST হ'লে 15 yearsলৈকে আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে লিখা আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ এংগেজ অফ GDS ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট 10th standard with passing mark in mathematics and English conduct by any recognized board of school education and government of India state government union territories in India। অৰ্থাৎ আপোনালোকৰ কি বুলি কয় 10th standardৰ আপোনালোকৰ মেট্ৰিক পাছ হ'লেই হ'ব, অৰ্থাৎ মেট্ৰিক পাছ হ'লেই হ'ব। তাত আপোনালোকৰ ইংলিছ আৰু মেথামেটিক্সত আপোনালোকে পাছ কৰাই হ'ব লাগিব মাষ্ট বি। আৰু যোনটো মানে আপোনালোকে অনলাইনটো কৰিলে আপোনালোকৰ লোকেল লেংগুৱেজটো জানিব লাগিব। দ্য এপ্লিকেণ্ট শুড বি ষ্টাডি লোকেল লেংগুৱেজ ৰিলেটেড আপ টু 10th standard, মানে সেইটো লোকেল লেংগুৱেজৰ আপোনালোকে 10th standardলৈকে পঢ়াটো হ'ব লাগিব। আৰু আণ্ডাৰ কোৱালিফিকেশ্যনত আপোনালোকৰ দিয়া আছে কম্পিউটাৰ অফ নলেজ অফ কম্পিউটাৰ আৰু নলেজ অফ চাইকেলিং, অৰ্থাৎ আপোনালোক কম্পিউটাৰটো অলপ জানিব লাগিব আৰু চাইকেল চলাব জনা হ'ব লাগিব। আমাৰ অসমৰ কাৰণে কিমানটা পদ আছে জনাম। আমাৰ অসমৰ কাৰণে আছে আপোনাৰ URৰ কাৰণে আছে 356টা আৰু OBC 193, SC আপোনাৰ 52, ST 75, EWS 56 আৰু PWD A 9টা আৰু PWD B 0 আৰু PWD C 4 আৰু PWD 1 D। তাৰপিছত আপোনালোকৰ 746টা পদ আছে। আৰু বেংগলী আছামৰ বেংগলী বাংলা বা বড়ো আৰু ইংলিছ হিন্দীৰ কাৰণেও আছে পদ। টোটেল আপোনালোকৰ 896টা পদ আছে। আপোনালোকে অনলাইনটো কৰিব পাৰিব, বৰ্তমান চলি আছে। আপোনালোকৰ লাষ্ট ডেট আছে 5 আগষ্টলৈকে আপোনালোকে অনলাইনটো কৰিব। আৰু এইটো আপোনাৰ এপ্লিকেশ্যন ফি UR আৰু OBCৰ কাৰণে 100 টকা আৰু SC ST হ'লে নীল আৰু PWD আৰু ফিমেল কেণ্ডিডেট তাৰ কাৰণেও আপোনালোকৰ নীল আছে, মানে আপোনালোকে পে' কৰিব নালাগে। আজিৰ ভিডিঅ'টো এইখিনি আছিলে, ধন্যবাদ।